এক গুৰুত্বপূৰ্ণ খবৰ মৰিগাঁও জিলা কাৰাগাৰত এগৰাকী কয়দীৰ মৃত্যু পক্সো গোচৰত অভিযুক্ত শফিকুল ইছলাম নামৰ যুৱকজনৰ ঘৰ নগাঁও জিলাৰ গৰৈমাৰী পৰিয়ালৰ সূত্ৰে জানিব দিয়া অনুসৰি নিশা প্ৰায় 2:55 মৰিগাঁও কাৰাগাৰ কৰ্তৃপক্ষই দেউতাকলৈ ফোন কৰিছিল শফিকুল ইছলামৰ শাৰীৰিক অসুস্থ বুলি জানিব দিয়াৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে আহিবলৈ কয় পুৱতি নিশা মাক দেউতাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ শফিকুল ইছলামক চিকিৎসাধীন অৱস্থাত দেখাৰ পৰিৱৰ্তে মৃত্যু হোৱা বুলি জানিব পাৰি শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে শফিকুল ইছলামৰ মৃতদেহ চিকিৎসালয়ৰ মৰ্গত ৰাখিছে বুলি জানিব পৰা গৈছে কি কাৰণত শফিকুলৰ মৃত্যু হ'ল ইয়াৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে মৃত যুৱকজনৰ পৰিয়ালে মই ল'ৰাটোৰ মামা মোৰ ভাগিন হয় ল'ৰাটোৰ নগাঁও আমবাগানত ঘৰ ল'ৰাটো মানে ফক্সো কেছত লাহৰীয়া থানাৰ আণ্ডাৰত ফক্সো কেছত এৰেষ্ট কৰি আজি প্ৰায় 70 দিন হ'ল জেলত দিছিল জেলতে আছিল যোৱা 11 তাৰিখত আমি কোৰ্টত আহি চাই গৈছোঁ সম্পূৰ্ণ সুস্থ ল'ৰা আজি হঠাৎ ৰাতি 2:55 বজাত আমালৈ ফোন গৈছে যে ল'ৰাটো অসুস্থ আপোনালোক বেগাবেগি আহক আহি চাই যাওক আমি মেডিকেলত লৈ গৈ আছোঁ কথাটো একো আমি মেডিকেলত আহিলোঁ আহি গম পালোঁ যে ল'ৰাটো অলৰেডি ঢুকাল ইয়াত আহি আমি পৰস্পৰ গম পালোঁ যে তাৰ জেলৰ পৰাই ল'ৰাটো মৃত বুলি আনিছে এতিয়া ইয়াত আহি আমি ডেড বডিটো চাব নোৱাৰিলোঁ ইতিমধ্যে ডেড বডিটো মৰ্গত ৰাখিছে বুলি আমি গম পাওঁ এতিয়া আমি মাননীয় মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয়ৰ দ্বাৰা উক্ত বিষয়টো উচিত তদন্ত কৰি আমি ন্যায়ৰ সুবিচাৰ কামনা কৰিছোঁ ল'ৰাটোৰ নাম কি আছিলে ল'ৰাটোৰ নাম শফিকুল ইছলাম পিতা আব্দুৰ ৰহমান মৰিগাঁৱৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে মকিবুদ্দিন আহমেদে